আমি বৰে নিজক জানো জানো নামঘৰত দিয়ে চূণ চাধা নোহোৱা তামোলখন আপুনি খাওঁতে চূণ চাধা মান্ধপাত লগাই চব খাই দিয়ে এইটো কেনেকুৱা কথা ভগৱানত দিয়ে শুদ্ধ তামোল আৰু আমাৰ ভিতৰত থকা ভগৱানক মাৰিবৰ কাৰণে চূণ চাধা ধপাত এসোপা দি দিয়ে এইটো বিদ্যা হ'ল জানো কওক এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে এইটো অবিদ্যা আত্মাক মাৰি দেহৰ পূজা কৰে অৰ্থাৎ দেহৰ পূজা মানে ইন্দ্ৰিয়ৰ পূজা ইন্দ্ৰিয়বোৰে বেয়া বস্তু খায় না নাখায় আত্মাই কষ্ট পায় নাপায় এজন মানুহে ইন্দ্ৰিয়ৰ তাৰণাত বেয়া বস্তু খাই আহে ৰাস্তাত পৰি থাকে কুকুৰে মুখ চেলেকি দিয়ে গম নাপায় আত্মা অধগতি যাব নাযাব এইটোকে কৈছে অবিদ্যা বিদ্যা মানে হ'ল আত্মা আত্মাক ৰক্ষা কৰক আত্মাৰ ঊৰ্ধ্বগতি কৰক আত্মাৰ তৃপ্তি লওক আত্মাক আনন্দ দিয়ক পৰমাত্মাই সুখ পাব পৰমাত্মাই আনন্দ পাব আত্মাক মাৰি ইন্দ্ৰিয়ক পূজা কৰা আত্মাক নষ্ট কৰি ইন্দ্ৰিয়ৰ সেৱা কৰা আত্মাক অধগতি নি দেহৰ পূজা কৰা ইয়াতকৈ ডাঙৰ অবিদ্যা আৰু একো নাই এইটোকে বুজাইছে আজিৰ পৰা এই কামটো নকৰিব বেয়া বস্তু নাখাব আকৌ কৈছো যি আপুনি বেয়া বুলি জানে তাক আজিৰ পৰা নাখাব আত্মা নামাৰিব আত্মা মাৰিলে পৰমাত্মাই কষ্ট পায় অভিশাপ দিয়ে আৰু আপুনি কোটি কোটি জন্ম নৰকত থাকিব লাগিব সেইকাৰণে কোনো মানৱ জীৱন পোৱাৰ পাছত আত্মাক নামাৰিব আত্মা মানে চেতনা কনচিয়াছ এজন মানুহে বেয়া বস্তুকে লেখায় আনকনচিয়াছ হবৰ কাৰণে কিমান অবিদ্যা এজন মানুহে অচেতন হবৰ কাৰণে খায় বেয়া বস্তু আত্মাক মাৰিবৰ কাৰণে আত্মা মৰি যায় আত্মা সেন্সলেছ কৰি দিয়ে অচেতন হৈ যায় এইটো মহাপাপ লাগিব আৰু কোটি কোটি জন্ম শাস্তিৰ সন্মুখীন হ'ব লাগিব গতিকে বিদ্যাৰ অৰ্থ হ'ল আত্মাক নামাৰিব আত্মাক চিনিব আত্মাক বুজিব আত্মাৰ সাধনা কৰিব ফুল কনচিয়াছ হ'ব ফুল কনচিয়াছে হ'ল প্ৰহ্লাদ চবতে ঈশ্বৰ দেখিছে চব সচেতন কোনো পাপ নাই সেইকাৰণে আমাৰ এইখন গাঁৱত এই 4 দিন গীতাৰ অনুষ্ঠান যুৱ সমাজখনে পাতিলে গতিকে কোনোবাই যদি আজিৰ পৰা আত্মমাৰা আত্মাক অচেতন কৰা বেয়া বস্তু খায় শিখৰকে আদি কৰি মান ধাপতাকে আদি কৰি আৰু ধপাতকে আদি কৰি এইবোৰ বাকীটো নাম ল'ব নাপায় ইয়াত নামঘৰত আজিৰ পৰা নাখাব যি আত্মা সচেতন কৰে সতেজ কৰে গাখীৰ খাব গাখীৰে আত্মাৰ দুৱাৰ খুলি দিয়ে গাখীৰে হৃদয়ৰ প্ৰেমৰ দুৱাৰ খুলি দিয়ে গাখীৰ খাব গতিকে আজিৰ পৰা এইটো সুযোগ আপুনি 1000 বাৰ প্ৰতিজ্ঞা কৰি এৰিব নোৱাৰে আপুনিও জানে খোৱাজনে যেটো বেয়া বস্তু তেওঁ নিজেও ভাবে এৰিব নোৱাৰে আজি কিন্তু পাৰিব কেলে পাৰিব ইয়াত ভগৱান আছে গীতা স্বৰূপে ভক্ত আছে ভগৱানৰ সখা স্বৰূপে আৰু এই স্থান হ'ল পবিত্ৰ বৈকুণ্ঠ গতিকে দ্বিতীয়তে কৈছে লুকাব লগা কি বস্তু আছে পইচা পাতি লুকাই লাভ নাই আপোনাৰ পৰা নিবয়ে ল'ৰা আছে যদি ল'ৰাই নিব নহলে কোনবাই নিবই পইচাটো আপোনাৰ ঘৰ মাটি ইয়াত এৰি যাবই কোনে নিব পাত্তা নাই আপুনি নিব লগা একো বস্তু নাই এটাই নিব লগা আছে ভক্তি সেইকাৰণে ভক্তি লুকাওক ভক্তি সদায় লুকাওক যিমানে লুকাব ভক্তি বাঢ়িব আৰু যিমানে ভক্তি মুকলি হ'ব কমি যাব অৰ্থাৎ সেৱা কৰি কাৰোবাৰ আগত গাই নুফুৰিব মই কৰিছো অৰ্থাৎ ভক্তি লুকাওক প্ৰভু মই একো নাই কৰা আৰু প্ৰভু মই একো নাই কৰা মই প্ৰভু তোমাৰ সেৱা চুৰ কৰিছো খালি তোমাৰ মই খাইছো তোমাক দিব পৰা নাই লুকাই কৰক আৰু লুকাই কৰা ভক্তি বাঢ়ি বাঢ়ি গৈ এইটোৰ নাম গোপী
গোপী মানে গোপন প্ৰেম, লুকাই লুকাই যিয়ে ভগৱানক ভাল পায়, লুকাই লুকাই যিয়ে ভগৱানক ভক্তি কৰে, সেই নামে হ'ল গোপী। আৰু সেই গোপী ভক্তিয়েই শ্ৰেষ্ঠ। গতিকে আজিৰ পৰা লুকাব ভক্তি, ভক্তি কৰি কাৰকো নকব মই ভক্তি কৰিছোঁ। সেইকাৰণে আমাক গুৰুৱে শিকাইছে, মালা জপ কৰোঁতে বেৰৰ কাঠিও যাতে গম নাপায় তুমি মালা জপ কৰিছা, লুকাই কৰিবা। সেইকাৰণে ভক্তি গোপন। সেইকাৰণে ৰাজবিদ্যা, বিদ্যাৰ ৰজা হ'ল আত্মজ্ঞান। আত্মসাধনা কৰক, আত্মচিন্তন কৰক। আৰু গুপুতৰো গুপুত পৰম ধন, যি লগত যাব, যি বৈতৰণী সংসাৰ পাৰ কৰিব, যি জন্ম মৃত্যু পাৰ কৰিব, আৰু যি ভগৱানক কিনিব পাৰিব, ভগৱানক পাব পাৰিব, সেইটোৱে হ'ল ভক্তি। গতিকে ভক্তি লুকাওক, ভক্তি নিজৰ কাৰণে কৰক। আৰু হৃদয়ত ভক্তি একেবাৰে ফেক্টৰী খুলি দিয়ক, যিমান পাৰে সঞ্চয় কৰক। আৰু সেইটোৱে নৱম অধ্যায় ৰাজবিদ্যা, ৰাজগুজ্য যোগ। তাতেই ভগৱানে কৈছে, মোক মাত্ৰ ঘৰত থাকি ভক্তি কৰা, মোক মাত্ৰ সংসাৰৰ মাজেৰে ভক্তি কৰা, মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম। ভাগৱতে কৈছে। আৰু গীতাত কৈছে, মই কান্ধত ধাৰ বাই তোমাৰ যি প্ৰয়োজনীয় মই যোগাৰ দিম, তুমি মাত্ৰ প্ৰভুৰ চৰণৰ আশ্ৰয়ত থাকা, প্ৰভুৰ চৰণৰ ভক্তি কৰা। এইটোৱে হ'ল নৱম অধ্যায় ৰাজবিদ্যা, ৰাজগুজ্য যোগৰ 20 তত্ত্ব। এইখিনিকে কৈ এতিয়া সময় হৈ গ'ল আজি। তাত নাই হোৱা নেকি? সকলোৱে বহি দিয়ক। উঠা উঠি কৰি থাকিলে মোৰ মনটো এনেকুৱা লাগে যে আমনি পাইছে বুলি লাগে। সকলো বহি দিয়ক, সুন্দৰকৈ শুনক। বৰ সুন্দৰ কাহিনী এটা আছে, যে আকবৰ আৰু বীৰবলৰ কাহিনী। আকবৰ আৰু বীৰবলৰ কাহিনীটো মজ্জা আকৌ, নহয়নে বাৰু? এদিন আকবৰৰ ৰাজসভাত নৱৰত্ন আছিলে। আকবৰৰ ৰাজসভাত কালিদাসকে আদি কৰি নৱৰত্ন আছিলে। এদিন আকবৰে সেই নৱৰত্নক এটা প্ৰশ্ন কৰিলে, যে হেৰা নৱৰত্ন, আপোনাসৱক এটা প্ৰশ্ন কৰিম, আৰু প্ৰশ্নৰ উত্তৰটো মই বৰ ব্যাকুল হৈছোঁ পাবৰ কাৰণে। বোলে কি প্ৰশ্ন? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, আৰু ঈশ্বৰক কেনেকৈ পায়? ঈশ্বৰে, মনত ৰাখিব কথাখিনি, ভালকৈ শুনি যাব। ঈশ্বৰে কি কৰে, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়? নৱৰত্নই ক'লে, এইটো ঈশ্বৰৰ কথাটো কেনেকৈ ক'ম? ঈশ্বৰৰ কথা এইটো কল্পনা কেৱল, জীৱতে বুজিবা বিদুৰ মহাবল। ঈশ্বৰ হ'ল ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ, জাতবাসী নিৱৰ্তন্তে, অপ্ৰাপ্য মনসা চহা, মন বুদ্ধিৰে ঢুকি নোপোৱা। বোলে এইবোৰ ক'লে নহ'ব নহয়। আপোনালোকক মই পুহি ৰাখিছোঁ, মোৰ ৰাজসভাৰ অলংকাৰ কৰি ৰাখিছোঁ, আৰু মোৰ আধ্যাত্মিক প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ সময় দিলোঁ, গতিকে এই এসপ্তাহৰ ভিতৰত মোৰ এই প্ৰশ্নৰ উত্তৰ দিব লাগিব। এসপ্তাহ পাৰ হৈ গ'ল। আকৌ আকবৰৰ ৰাজসভা পাতিলে, নৱৰত্ন আহিলে। আহি ৰজাই ব্যগ্ৰভাৱে সুধিলে যে নৱৰত্ন, আপোনাসৱে মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ। বোলে মহাৰাজ, ঈশ্বৰৰ কথাটো তেনেকৈ ক'ব নোৱাৰি, ঈশ্বৰৰ কথাটো বুজাব নোৱাৰি। তেতিয়া ৰজাই দেখিলে ওচৰত বহি আছে বীৰবল। বীৰবলক ক'লে যে বীৰবল, তুমি মোৰ মহামন্ত্ৰী হয় নে নহয়? বোলে হয় মহাৰাজ। এতিয়া এই নৱৰত্নই মোৰ সংবিধান দিব নোৱাৰিলে, এতিয়া তুমি দিব লাগিব। আৰু ৰজাৰ সকলো সমস্যা মন্ত্ৰীয়ে দূৰ কৰিব লাগিব, গতিকে তুমি দিব লাগিব। আৰু তোমাকো এসপ্তাহ সময় দিলোঁ, আৰু তুমি চাবা, তুমি যদি দিব নোৱাৰা তোমাৰ কিন্তু ডিঙি কটা যাব। টানকৈ ধৰিলে। আৰু ৰজাহে বীৰবল ঘৰলৈ গ'ল। এসপ্তাহ বহি বহি আগগুৰি একো উলিয়াবই নোৱাৰিলে। একেবাৰে শেষৰ দিনটো ৰাতিপুৱা বহি আছে গালে মুখে হাত দি। তেতিয়া সৰু ল'ৰাটো, অকণমানি ল'ৰা এটা আছে,
বীৰবলৰ। সেই ল'ৰাটোৱে দেউতাকক সুধিলে, দেউতা আপোনাৰ কি হৈছে? এইকেইদিন মন মাৰি বহি আছে, আজি একেবাৰে কিবা পুৰা বেঙেনাটোৰ নিচিনা ক'লা পৰি গৈছেগে, কি হৈছে? অ' বোপাই, আজিয়ে মোক চাই ল, আজিৰ পৰা দেখা নাপাবি। বোলে কি আজি চাই ল, আজিৰ পৰা দেখা নাপাবি? বোলে হয়, ঠিকে কৈছো, আজিৰ পৰা আৰু মোক দেখা নাপাবি। বোলে কেলে নাপাম? বোলে এইয়া কথাখিনি বুজাই ক'লে যে ৰজাই প্ৰশ্ন কৰিছিলে নৱৰত্নক, ঈশ্বৰ ক'ত থাকে, ঈশ্বৰে কি কৰে, ঈশ্বৰক কেনেকৈ পায়? নৱৰত্নই ক'ব নোৱাৰিলে, সেই কথা মোক সুধিলে, মোক ক'বৰ কাৰণে কৈ পঠিয়ালে। 7 দিন সময় দিলে আৰু ক'ব নোৱাৰিলে মোৰ আজি ডিঙি কটা যাব। সৰু ল'ৰাটোৱে কৈছে, দেউতা আপুনিও যে আৰু কি, মূৰ্খৰ লগত পৰি আপুনিও কিবা মূৰ্খৰ নিচিনা হৈ গৈছেগে। এইটো কিবা প্ৰশ্ন হ'ল জানো? ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে, এইটো ময়ে জানো দেখোন। এইটো নৱৰত্ন লাগে জানো? এইটো কথা ঈশ্বৰৰ কথা ক'বলৈ নৱৰত্ন লাগে জানো? ঈশ্বৰৰ কথা ক'বলৈ PhD লাগে জানো? ঈশ্বৰৰ কথা ক'বৰ কাৰণে IAS হ'ব লাগে জানো? চাকৰি কৰিবৰ কাৰণে লাগে? ঈশ্বৰৰ কথা ক'বৰ কাৰণে লাগে জানো? ঐ ধেমালি নকৰিবা, আজি মোৰ শেষ দিন। বোলে ধেমালি নহয়, তেতিয়াহ'লে কোৱাচোন বাৰু। বোলে আপোনাৰ আগত নকওঁ, এই ৰজাৰ আগত কওঁ। আকৌ লগালে লেঠা এটা। আকবৰে তথাপিও ভাবিলে, যা কিবা এটা কৈ মৰি অন্তত কিবা এটাতো হ'ব। ঠিক আছে, ল'ৰাক লৈ গ'ল, অকমানি ল'ৰা, ক্লাছ 6ত পঢ়া ল'ৰা এটা। সি হাফ পেণ্ট এটা পিন্ধি ল'লে, গুচি গ'ল। গৈ ৰাজসভা পালে, একেবাৰে দুৱাৰ মুখ পোৱাৰ লগে লগে আকবৰে ব্যগ্ৰ হৈ মাতিছে, আৰে বীৰবল, আহা আহা আহা, আমি প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে উত্ৰাৱল হৈ আছো। আজি তুমি কেলে দেৰি কৰিছা? আহা আহা, মোক প্ৰশ্নৰ উত্তৰ দিয়া। বীৰবলে ক'লে, মহাৰাজ মই মহামতী আকবৰৰ মহামন্ত্ৰী, আৰু আপোনাৰ প্ৰশ্নটো একেবাৰে অকমানি প্ৰশ্ন। ইমান অকমানি প্ৰশ্নটোৰ উত্তৰ মই দিব বুলি ভবা নাই। কোৱা। বোলে মোৰ এই যে ল'ৰাটো দেখিছে, সৰু ল'ৰাটো, ইয়ে দিব আপোনাৰ প্ৰশ্নৰ উত্তৰটো। বীৰবলেও নাজানে কি ক'ব। ৰজা দেখিলে, ঐ ল'ৰা, তই বাৰু প্ৰশ্নটো জানো নে নাজানো? উত্তৰটোৰ পাছৰ কথা। ঈশ্বৰ ক'ত থাকে, ঈশ্বৰক কেনেকৈ পায়, ঈশ্বৰে কি কৰে? মহাৰাজ, মই আজি প্ৰথম আপোনাৰ ৰাজসভালৈ আহিছো। অতিথি দেৱ ভৱ। আমাৰ সনাতন ধৰ্ম, ভাৰতীয় ধৰ্মৰ মূল বস্তুটো হ'ল অতিথি সেৱা, তাৰ পাছত কথা, হয় নহয় বাৰু? অহাৰ লগে লগেতো নহ'ব কথা। গতিকে অতিথি মই প্ৰথম আহিছো, গতিকে মোক আপুনি অন্তত অতিথি সৎকাৰ কৰাৰ পাছত ইমান ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ নৱৰত্নই নোৱাৰিলে। তই কি খাবি? বোলে মই সৰু ল'ৰা গাখীৰ খাম। আকৌ আকবৰে লগে লগে তালি বজাই দিলে, গাখীৰ আহি গ'ল, 1 বাটি গাখীৰ আহি গ'ল আৰু ল'ৰাটোক দিলে। এই গাখীৰ গুলুকি আছে, পেনেকি আছে, লৰাই আছে। এই গাখীৰখনে বিচাৰি ফুৰিছে, কি বিচাৰিছে গাখীৰত এটা। আকবৰৰ মূৰে বেয়া হৈ গ'লগে। বোলে, এই ল'ৰা কি কৰি আছ? মোৰ প্ৰশ্নৰ উত্তৰ দে। বোলে মহাৰাজ, সেইটোৱে আপোনাৰ প্ৰশ্নৰ উত্তৰটোৱে বিচাৰি ফুৰিছো। বোলে কি বিচাৰিছ? বোলে মহাৰাজ, গাখীৰত ঘিউ নাই জানো? গাখীৰত ঘিউ নাথাকে জানো? সেইটো বিচাৰিছো। কোৱা। হেৰৌ মূৰ্খ, গাখীৰত ঘিউ তেনেকৈ নাপায় নহয়। বোলে কেনেকৈ পায়? এক বিশেষ পদ্ধতিৰ দ্বাৰা মথন কৰিব লাগিব, আৰু মঠিলেহে ক্ৰীম, মাখন, তাৰ পাছতে ঘিউ ওলাব। হয় নেকি মহাৰাজ? হয়। এতিয়া প্ৰশ্ন উত্তৰ দে। বোলে আপোনাৰ মুখেৰে 2টা প্ৰশ্নৰ উত্তৰ আপোনাক দিলো, আপোনাৰ মুখেৰে।
কি মোৰ মুখেৰে? গাখীৰত যেনেকৈ ঘিউ থাকে, এই অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। গাখীৰত যিদৰে ঘিউ আছে, কেনেকৈ ঘিউ আছে? গাখীৰত ঘিউ যেনেকৈ আছে, গাখীৰত ঘিউ যেনেকৈ থাকে, এই জগতৰূপী অনন্ত কোটি ব্ৰহ্মাণ্ডত ঈশ্বৰ তেনেকৈ আছে। আৰু বিশেষ পদ্ধতিৰ দ্বাৰা গাখীৰৰ পৰা ঘিউ যেনেকৈ উলিয়াই, বিশেষ গুৰুৰ পৰা সাধন লৈয়ে ঈশ্বৰক পায়। প্ৰশ্ন কৰিলে নাপায়। ঈশ্বৰ দোকানত কিনা বস্তু নহয়, প্ৰশ্ন কৰিলে নাপায়। বিশেষ পদ্ধতিৰ দ্বাৰা বিশেষ গুৰুৰ পৰা, পৰমাৰ্থ গুৰুৰ পৰা ঈশ্বৰক পায় সাধনাৰ দ্বাৰা। এটা হয়নে নহয় উত্তৰটো? হৈছে নাই উত্তৰটো? হৈছে নে? তেতিয়া আকবৰে ক'লে হৈছে। আৰু আকবৰে ভাবিছে ই অলপ বস্তু নহয়, আকৌ বুজাই দিছে। বাৰু ঠিক আছে, তৃতীয় প্ৰশ্নৰ উত্তৰ দে। ঈশ্বৰে কি কৰে? মহাৰাজ কথা এটা সুধো। আকবৰৰ ভয়ে লাগিছে আকৌ। বাবা আৰু কি কথা সুধ? বোলে মহাৰাজ এই প্ৰশ্নকৰ্তাজন কোন, উত্তৰ দিয়াজন কোন? বোলে প্ৰশ্নকৰ্তাজন শিষ্য, উত্তৰ দিয়াজন গুৰু। আপুনি মূৰ্খ হয়নে নহয়? গুৰুক কাৰ্পেটৰ ওপৰত থিয় কৰি ৰাখিছে আৰু শিষ্য গৈ সিংহাসনৰ পৰা প্ৰশ্ন কৰিছে। এইটো উচিত হৈছে জানো? গুৰু কাৰ্পেটত থিয় কৰি ৰাখিছে আৰু প্ৰশ্নকৰ্তা শিষ্য। তেতিয়া আকবৰে বুজি পালে, সিংহাসনৰ পৰা নামি আহি তল পালে আৰু তাৰ পাছত ল'ৰাটো নি সিংহাসনত বহালে। আকবৰে কাৰ্পেটত বহিলে, ক'লে গুৰুদেৱ মোৰ তৃতীয় প্ৰশ্নৰ উত্তৰ দিয়ক। ঈশ্বৰে কি কৰে? বৎস এতিয়াও বুজি নাপালি? তোৰ নিচিনা অহংকাৰীক এই সিংহাসনৰ পৰা মাটিত পেলালে নাই? এই কাৰ্পেটত আঁঠু কাঢ়িলি নাই? এই কৰে ঈশ্বৰে। অহংকাৰত প্ৰশ্ন নকৰিবি, প্ৰশ্ন সদায় শ্ৰদ্ধা ভক্তিৰে কৰিবি। কাৰোবাৰ ডিঙি কাটি দিম ক'ব নোৱাৰিলে এইটো প্ৰশ্ন হ'ল জানো? ঈশ্বৰক দেখুৱাব নোৱাৰিলে ডিঙি কাটি দিম, ঈশ্বৰক দেখুৱাবৰ কাৰণে তৰ্ক কৰিম। এইকাৰণে আপোনাক মোকো বুজাইছে, সাধন কৰক ঈশ্বৰক পাব। জগতৰ ক'ত নাই ঈশ্বৰ? চবতে আছে। কাৰণ এই গাখীৰৰ মাজত ঈশ্বৰ, মানে চবতে ঈশ্বৰ আছে। আৰু এই জগততো ঈশ্বৰে আছে। মাত্ৰ সাধন কৰিলেহে ঈশ্বৰক পোৱা যাব। গতিকে সাধন কৰিবৰ কাৰণে আমি প্ৰত্যেকেই, গুৰু দুই প্ৰকাৰৰ, এক সৎগুৰু, এক অসৎ গুৰু। খুব ধ্যান দি শুনিব। আৰু গুৰুকেইটাত কৈছে আপুনি পৰীক্ষা কৰি কৰি গুৰু লওক, এনেই যধে মধে নল'ব। কেলে? যধে মধে ল'লে আপুনি মানে যধে মধে বজাৰৰ বস্তু কিনিলেও ঠগ খাব। গতিকে পৰীক্ষা কৰক যে ঈশ্বৰক দেখাজনে ঈশ্বৰক দেখুৱাব, পৰমাৰ্থ গুৰুহে পৰমাৰ্থ তত্ত্ব ক'ব। এই সংসাৰী গুৰুৱে দোলটা বীজ দিব। গতিকে গুৰু কেইবাবিধো আছে। সেইকাৰণে ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে মিলিব। গুৰুজনাই কেলে লিখিলে? এইকাৰণে লিখিলে, এটা হ'ল পৰমাৰ্থ গুৰু যি ঈশ্বৰক দেখুৱাব, এটা হ'ল সংসাৰী গুৰু, এই সংসাৰখনক দেখুৱাব। গতিকে আমাক এই কথাটোকে কৈছে